Eka sir, apuni yet. Most welcome. Road line jo. So namaskar বন্ধুসকল সুপ্ৰভাত নমস্কাৰ ইয়াত যিসকলে কাম কৰি আছে এইকল জব কাৰ্ডৰ কাম নহয় এইটো অন্যান্য কাম এই ব্যতিক্ৰমী পদক্ষেপ আগতেও তেখেতসকলে কৰিছে আজি শুনি থাকো সদায় আজি প্ৰথম চাবলৈ আহিছো আজি গতিকে মোৰ ভিডিঅ'টো ব্যতিক্ৰমী হ'ব একা চাই কেমেৰাত আছে ইয়াত কামো কৰিছে তেখেতে ভলণ্টিয়াৰী গতিকে মই এতিয়া উপস্থিত আছো বৰহাট নিউ হাইস্কুল যিখন কিটচেন গাৰ্ডেন আসলতে বিদ্যালয় বিলাকে যে মধ্যাহ্ন ভোজন এই মধ্যাহ্ন ভোজন শাক পাচলি তেখেতলোকে নিজে প্ৰস্তুত কৰিছে বহুত বিদ্যালয় দেখিছো কিন্তু কিটচেন গাৰ্ডেন খুব কম সামান্য কিবা এটা ইয়াত কিন্তু সুন্দৰ এখন কিটচেন গাৰ্ডেন মই আগতেও দেখুৱাইছো কিন্তু কাম কৰি থকা অৱস্থাত পোৱা নাই আজি প্ৰথম পাইছো বৰহাট নিউ হাইস্কুল গতিকে বৰহাট নিউ হাইস্কুলৰ ইয়াত শিক্ষকসকল আছে লগত কৰ্মচাৰী লগত প্ৰাক্তন ছাত্ৰসকলো আছে বিভিন্নজন আছে আনকি আমাৰ মোক কেমেৰামেন একটা ছাৰ ইয়াত মাৰিছে হয় নাই গতিকে সকলো গতিকে ভলণ্টিয়াৰী ৱৰ্ক চেষ্টা পূৰ্ণভাৱে তেখেতেও ইয়াত সহযোগ কৰিছে গতিকে মই এতিয়া উপস্থিত আছো আপোনালোকক দেখুৱাইছো কিটচেন গাৰ্ডেনখন তেখেতসকলে ইয়াত এতিয়া যিহেতু বৰষুণ শেষ হৈছে প্ৰায় কিটচেন গাৰ্ডেনখন নতুনকৈ তেখেতসকলে প্ৰস্তুত কৰিছে নতুন মানে কিছুমান এতিয়াও কচু আছে ইফালে আমি জলকীয়া দেখিছো এইফালে অমিতা গছ পুৰঠ অমিতা আছে গছত তাৰ অমিতা গছ বিলাক আপুনি লাহে লাহে দেখুৱাওক এপাক আমি কথা পাতিম দেই সকলোৰে লগত আমি এইবিলাক ডাঙৰ অমিতা বিলাক দেখো এইবিলাক অমিতা কচু প্ৰায় খাবলৈ হৈছে এতিয়া লগতে ফুলো আছে ইয়াত সিনিয়ৰ জুনিয়ৰ সকলো শিক্ষক আছে লগত আমাৰ প্ৰধান শিক্ষক মহোদয় আছে কথা পাতিম ইয়াত চাবা কোৰখন মাৰোতে মোৰ ফালে নাহে ইয়াত বিনয় বৰুৱা কোৰ মাৰিছে তেখেত ইয়াত আহি এতিয়া ঘৰলৈ ঘূৰি আহিছে দেখুৱাম সকলোৰ লগত কথা পাতিম গতিকে ইয়াত ৰাজীৱ আছে তেওঁ হৈ বাহিৰত আছিলেগে ঘূৰি আহিছে বাহিৰৰ পৰা অহা কেইজন নাম কৈ দিছো এইফালে আছে আমাৰ হেৰি প্ৰাক্তন ছাত্ৰ ৰূপৰ ৰাজকোঁৱৰ গতিকে বেলেগত গৈ চাকৰি কৰিছে এতিয়া শিক্ষক নহয় অসম আৰক্ষীত কৰ্মৰত নমস্কাৰ তোমাৰ মুচকিটাত দেখি গম পালো আৰক্ষীৰ নতুনকৈ চেফ হৈছে গতিকে সকলোৱে নাম কৈছো প্ৰথমতে আমাৰ ছাৰ এই বিদ্যালয় চিভিল ড্ৰেছত পৰাগ বৰুৱা ছাৰ বিদ্যালয়ৰ বৰহাট নিউ হাইস্কুলৰ প্ৰধান শিক্ষক ছাৰ পৰাগ বৰুৱা ছাৰ নমস্কাৰ কৈছো আপোনাক তাৰপিছত এজনকে আমাৰ চিনিয়ৰ টিচাৰসকলক প্ৰথমতে চিনাকি কৰিছো ইয়াৰ পিছতে আছে আমাৰ এই হিৰেণ কটকী ছাৰ এফালে চাওক চিভিল ড্ৰেছত আছে আপোনালোকে দেখা নাই নহয় হিৰেণ কটকী ছাৰ আজি বিদ্যালয়ত তেখেতে কিটচেন গাৰ্ডেনৰ কাম কৰিছে পৰাগ বৰুৱা ছাৰ জ্যেষ্ঠ শিক্ষক ইয়াৰ পিছতে জ্যেষ্ঠতাৰ ভিত্তিত দেখুৱাম এজনকৈ ইয়াৰ পিছত জ্যেষ্ঠ আছে কোন গোপাল আমাৰ গোপাল সিং যাদৱ ছাৰ বৰ লুকাই আছে ধানপুৰীয়া কঁঠাল পাতৰ মাজতে লুকাই আছে ইফালে আপুনি ওলাই আহিলে অৱশেষত এয়া গোপাল সিং যাদৱ ছাৰ ইয়াৰ পিছতে চিনিয়ৰ শিক্ষক আন এজন আছে আমাৰ ভদ্ৰ কৃষ্ণ গগৈ মোৰ নাই মিতিৰ ইয়াৰ পিছতে আছে আমাৰ ৰাতুল গগৈ বন্ধ পাইছা ঘাম পৰি গৈছে ভাল কথা ঘৰত নকৰিলেও ইয়াত কৰিছা ভাল কথা দিয়া ইয়াত যেতিয়া কিবা এটা কৰি চলি আছে মানে ইয়াৰ পিছতে আমি এজনকৈ দেখুৱাম আমাৰ এইজন নতুন শিক্ষক নহয় বাহিৰত আছিলে গতিকে বিনয় বৰুৱা ঘৰলৈ ঘূৰি আহিছে বুলি প্ৰথমতে কলো গতিকে বেলেগ নামৰূপত আছিলেগে হয় নাই বাৰু নিগামত গতিকে বৰহাটৰে এইখনৰে মানে জন্ম ঠাইলৈ ঘূৰি আহিল এতিয়া বৰহাট নিউ হাইস্কুলত তেখেতে জইন কৰিলে এই বিনয় বৰুৱা ইয়াৰ পিছতে আৰু কোন আছে দেখুৱাবলৈ বাকী আছে নাই আমাৰ এই ইয়াক দেখাবলৈ আছে হৃদয়ক দেখুওৱা হৃদয় পুৰণা গতিকে আমাৰ আছে হৃদয় সোণোৱাল হয় নাই হৃদয় সোণোৱাল বিদ্যালয় কৰ্মচাৰী চতুৰ্থ বৰ্গৰ গতিকে নিতাই পুখুৰীত ঘৰ হয় নাই গতিকে একেবাৰে ধুনীয়া খেলা ধূলা সকলোতে পাৰ্গত ইয়াৰ পিছত ৰাজীৱ দে ঘৰলৈ ঘূৰি আহিছে কোনে কৈছে এই দ্বিতীয়জন যোৱা বছৰ ঘূৰি আহিছে
ৰাজীৱ দে একেলগে আছিলে ওচৰা-ওচৰি আছিলে নামৰূপত হয় নাই বাৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এতিয়া চৰাইদেউলৈ ঘূৰি আহিল ইয়াৰ পিছত কাক দেখাম ইয়াৰ পিছতে আমাৰ এইজন পুনৰ এওঁ অসম আৰক্ষীত কৰ্মৰত বৰ্তমান এই বিদ্যালয় প্ৰাক্তন ছাত্ৰ নামটো কৈ দিয়া ভালদৰে ৰূপ ৰাজকোঁৱৰ অসম আৰক্ষীত তেখেতে কৰ্মৰত বৰ্তমান গতিকে এতিয়া বাৰু কথা পাতিবলৈ বিচাৰিছো আমাৰ পৰাগ ছাৰৰ লগত পৰাগ ছাৰ ক'ত গ'ল এইয়া পৰাগ ছাৰে কোৰ মাৰিছিলে আপোনালোকক ভালদৰে কথা পাতিব বিচাৰিছো আমাৰ প্ৰতি বছৰে এইদৰে কিটচেন গাৰ্ডেনত কাম কৰা হয় ইয়াৰ আমাৰ আৰম্ভণি আছিলে বিজয় কৃষ্ণ গোহাঁইদেউ তেখেতক সদায় স্বীকাৰ কৰিব লাগিব তেখেতৰ চেষ্টাতে আমাৰ এই সুন্দৰ বাগিচাখন প্ৰস্তুত হৈ উঠিল আৰু এতিয়া আজি আমি ৰবি শস্যৰ কাৰণে আৰম্ভ কৰিছো কোমোৰা অৱশ্যে আমাৰ ইয়াৰ আগতে এবাৰ হৈ গ'ল মূলা শাক এবাৰ খোৱালো ছাত্ৰ ছাত্ৰীক আজি কচু উঘালিছো কালিলৈ কচু শাক হবই নিশ্চয় আমি কচু ফ্ৰী নলৈ কিনি হলেও লৈ যাম খাবলৈ 2 পিছ মান হ'ব এতিয়া পৰাগ ছাৰ আপোনাক কথা এটা সুধিব বিচাৰিছো গতিকে আপোনালোক এইফালে দেখুৱাই এইফালে কচু খানিলে কচু খানিলে এটা লাইন খানিলে বেছি নাই খনা আৰু 3টা লাইন আছে আৰু প্ৰাক্তন প্ৰধান শিক্ষক বিদ্যালয়ৰ বিজয় কৃষ্ণ গোহাঁই ছাৰ দিনত আৰম্ভ হয় নাই এইটো এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল হয় বিদ্যালয় মই এইফালে দেখক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক বিজয় কৃষ্ণ গোহাঁই ছাৰৰ প্ৰথম তেওঁৰ প্ৰচেষ্টাত কিটচেন গাৰ্ডেনখন আৰম্ভ হৈছে অতি আটক ধুনীয়া এখন যেতিয়া সজীৱ ৰূপ পায় শাক পাচলিয়ে ভৰি পৰে দেখিবলৈ মনটো সুন্দৰ হৈ উঠে দ আছিলে হয় এইবিলাক এতিয়া পলসুৱা মাটি দিলে আপোনালোকে ভৰালে গতিকে এখন আদৰ্শ মডেল কিটচেন গাৰ্ডেন বুলি ক'ব পাৰি মই চৰাইদেউ জিলাত প্ৰথম বুলি কৈছো দেই আগতে ক'তো দেখা নাই মই কিটচেন গাৰ্ডেন সৰু সৰু দেখিছো কিছুমান এনেই চিম্বলিক হিচাপে থৈছে কিন্তু এখন ভাল কিটচেন গাৰ্ডেন মই নাম কৰিব বিচাৰো যেতিয়া পুৰঠ হৈ থাকিব আকৌ এবাৰ দেখাম ধুনীয়াকৈ ইয়াত আহি মাজত উপস্থিত হৈ গতিকে কিটচেন গাৰ্ডেনখন আকৌ দেখুৱাম গতিকে মই আপোনালোকৰ দুটা কথা জানিব বিচাৰিছো যে যিখন আপোনালোকৰ এতিয়া স্বাৱলম্বী হৈছে গতিকে যিটো আপোনালোকৰ মধ্যাহ্ন ভোজন ছাত্ৰ ছাত্ৰীক দুপৰীয়া সময়ত খুৱাবলগীয়া হয় নাই চৰকাৰী আগবঢ়োৱা যিবিলাক আছে চাউল অন্যান্য ধৰণৰ গতিকে লগতে শাক পাচলি কিনিবলগীয়া হয় প্ৰায়ভাগ বিদ্যালয়ত কিনে কিন্তু আপোনালোকে অধিকাংশ 50% আপোনাৰ ইয়াৰ পৰাই হৈ যায় গতিকে আমি কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰো সম্পূৰ্ণ মানে আৰু জৈৱিক সাৰ দিয়া হয় আপোনালোক কেঁচু সাৰ বিদ্যালয়ত দেখিছে কেঁচু সাৰ এতিয়া ভাৰ্মি কম্পাউণ্ড এটা আছে সৰু এয়া নিজৰ আপোনালোকৰ কিটচেন গাৰ্ডেনখনে যথেষ্ট হয় প্লেণ্ট এটা আছে প্ৰথমতে দেখুৱাইছো এইটো গতিকে ইয়াত ইয়াতে প্ৰডাক্ট খাবলৈ ভাল হয় মই আমিও খাই পাইছো আপোনালোকৰ কিটচেন গাৰ্ডেন গতিকে মই বিচাৰো যে বিদ্যালয় বিলাক আদৰ্শ লওক কিটচেন গাৰ্ডেন গতিকে কিটচেন গাৰ্ডেনখন আপোনালোকে বাহিৰৰ আপোনাৰ হালধীয়া লগত শিক্ষকসকলে আজি দিনত আপোনালোকে শ্ৰমদান দিছে হয় বন্ধ দিনত শ্ৰমদান গতিকে ভাল উদাহৰণ এক্সাম্পল আপুনি আমাৰ ছিনিয়ৰ মোষ্ট টিচাৰ গোপাল সিং যাদৱ ছাৰো আছে আৰু এজন ছিনিয়ৰ মোষ্ট এয়া পুনৰ দেখুৱাওক হিয়েন কটক গতিকে বেছি দিন নাই আৰু হয় নাই আছে গতিকে চাগে 2 বছৰ হয় নাই গতিকে বেছি দিন নাই গতিকে তেখেতসকলে নিদৰ্শন এটা আগবঢ়াই গতিকে আপোনালোকে যিটো সেৱা কৰি গ'ল আপোনালোকৰ সকলোৰে সহযোগিতা সেইটো সম্ভৱ হয় নাই গতিকে এই দৃষ্টান্ত সকলোৱে লওক গতিকে আপোনালোকে যিটো উজ্জ্বল দৃষ্টান্ত ৰাখিলে কালি আপুনি ওলাই যাব পাৰে পৰাগ ছাৰ ওলাই যাব পাৰে গোপাল ছাৰ ওলাই যাব পাৰে আপোনালোক ওলাব এই কিন্তু এই পুৱা শুভক্ষণটো যিটো আমি ব্লগ মই প্ৰস্তুত কৰিছো আপোনালোকক দেখুৱাইছো গতিকে আপুনি এটা জনাব বিচাৰিছো চেনেলটোৰ নাম কি নাজানো মোৰ নামত আছে দেৱজিৎ গগৈ আৰু আহি যিখিনি সহায় কৰিলে বা উৎসাহ যোগালে তাৰ বাবে ধন্যবাদ দিছো আৰু এখেতসকলক অকল এনেকুৱাকেই বুলিয়ে নহয় ৰাইজসকলক জনাব বিচাৰিছো এখেতসকলে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে যেনে সাপ ধৰে সেইবিলাক সাপবিলাক মাৰি নেপেলায় কিন্তু ৰিচিভ কৰি আৰু জংঘলত দি দিয়ে এইটো এটা আমাৰ কাৰণে খুব শুভ লক্ষণ ভৱিষ্যতেও এই যি নতুন প্ৰজন্মই হেৰি শিকি লওক আৰু তাৰ বাবদ মই অশেষ ধন্যবাদ জ্ঞাপন আমি তেনেকৈ নতুন প্ৰজন্ম বিচাৰিছো আমাক সহযোগিতা কৰা কিন্তু এতিয়ালৈকে অহা নাই কিন্তু ওলাব অনাগত সময়ছোৱাত নিকট অতি ভৱিষ্যতে আহিব গতিকে আমাক সহযোগিতা হ'বলৈ হয় নাই গতিকে এই আপোনালোকৰ যিটো দৃষ্টান্ত এইটো সকলোৱে আপোনালোকে অনুকৰণ কৰক বুলি আমি তাকে কামনা কৰিছো প্ৰত্যেকখন বিদ্যালয়ত এনেকুৱা এখন কিটচেন গাৰ্ডেন মডেল কিটচেন গাৰ্ডেন প্ৰস্তুত কৰক গতিকে কৰবাত যদি সাপ ওলাই কোনো মাৰি পেলাব নালাগে এখেতসকলৰ লগত যোগাযোগ কৰিলে এখেতসকলে সাপটো কোনো অবৈতনিক হিচাপে ধৰি আনিব হয় হয় ছাৰ য়েছ অ'কে
এতিয়া মই আহিছো, মই এতিয়া নিজে কেমেৰা ধৰিছো। আমাৰ অজয় এক্কা ছাৰ আছে, অজয় এতিয়া অজয় এক্কা ছাৰক এতিয়া মোক ভিডিঅ' কৰি দেখালে, মোৰ লগত সদায় থকা অজয় এক্কা ছাৰ ভিডিঅ' লগত মই তেখেতে হাত ধৰোঁতে মই ভিডিঅ' কৰো, মোক দেখি নাপায়, তেখেতক দেখি পায়। এতিয়া তেখেতক মই দেখুৱাইছো। গতিকে আমাৰ পৰাগ বৰুৱা ছাৰৰ লগত, গোপাল সিং যাদৱ ছাৰৰ লগত, হিৰেণ কটকী ছাৰৰ লগত পৰাগ বৰুৱা লগতে আমাৰ অজয় এক্কা ছাৰ আছে। আপুনি ভিডিঅ'টো মোক সহায় কৰি দিলে। অজয় এক্কা ছাৰক এটা কথা জনাইছো দেই, আপোনালোকক জনাব বিচাৰিছো। অজয় এখেতৰ নাম্বাৰটো দি দিব পাৰি নহয়? পাৰি দিছো, আমি দিছো। গতিকে অজয় এক্কা ছাৰ কালি এটা সাপে দংশন কৰিলে গোটেই ৰৌডাল বোৰডাল। গতিকে আপুনি এতিয়া এটা ক'ব লাগিব, স্পষ্টীকৰণ আপুনি দিয়ক যে এজন মানুহে মোক বাটত এতিয়া সুধিলে মেডিকেলত নাই নেকি বুলি সুধিছে। ইয়াতে আছে যে মেডিকেল নাই যোৱা নেকি? মই ক'লো আৰু কথাটো। গতিকে আপুনি কিয় মেডিকেললৈ নগ'ল, কি সাপে দংশন কৰিলে, ধুনীয়াকৈ কওক। Okay, first of all, good morning, everybody. And I firstly thank our senior most teachers, the principal, and all the staff here for unitedly doing the work here. So this is a small kitchen garden, or you can say the school kitchen garden. So this is one of the example where almost all the schools should maintain this type of small work. So today I am reminded of my childhood when I was studying in some hostel schools in Dibrugarh, in Moran, or wherever I was studying. We always had this kitchen garden, and we always benefited from the kitchen garden, where we ate whatever we got from our kitchen garden, and that was, very nourishes, and it was very healthy food that we ate. Because of that, today we are healthy, we say. So today this is an example where staffs have come forward to do the work in a holiday, on holiday, giving time for the school. This is their extra, so to say, curriculum. So this is one of the example for every one of us watching this video clip. So I thank all the staff for helping this work. And regarding that snake bite, I was bitten by a snake which was non-venomous. Okay, it was a non-venomous, it was a copper-headed. ধুন্দুলি ফেটি। গতিকে মই জানো এইটো পয়জনাছ নহয় আৰু ইমান এটা মানে চিন্তা কৰাৰ বিষয় নহয়। আজিকালি ধুন্দুলি ফেটিটোকো ফেটি বুলি কয়। গতিকে দিছ ইজ আই এম গিভিং ইউ দিছ ক্লিয়াৰ আনচাৰ that it was ধুন্দুলি ফেটি, not the fatty snake. ফেটি কেলে কয়? তাৰমানে মই কৈ দিছো, ফেটি ফেট তুলিলে ফেটি, কিন্তু ধুন্দুলি প্ৰকৃততে গু মাপ হয় না? হয়। দিছ টাইপ অফ ৰেড স্নেক। হয়। ইয়াৰ ফেটি সাপে যিটো ফেট, যিটো তাৰ ভূতটো উঠায়, এই ভূতটো উঠাবলৈ চেষ্টা কৰে। হয়। সেইকাৰণে ফেটটো তুলিবলৈ চেষ্টা কৰে, ধুন্দুলি ফেটি বুলি। হয়, ধুন্দুলি ফেটি। আৰু ইন কেছ যদি মোক চকৰি ফেটিয়ে দংশন কৰা হ'লে, তেতিয়াহ'লে মই এণ্টিভেনমৰ কাৰণে মই গ'লোহেঁতেন। আধা ঘণ্টাৰ ভিতৰত মেডিকেল যাব লাগে। হয়, ইমিডিয়েট। তো গতিকে এইটো বিশেষ চিন্তাৰ বিষয়লৈ একো নহয়। এইবিলাক এক্সিডেণ্টলি হৈ থাকে, কিন্তু আমি কাম এৰাত নাই। কোনোবা যদি প্ৰব্লেমত পৰে, আমি নিশ্চয় টাইমত আমি হাজিৰ হ'ম। নট অনলি ফৰ দি স্নেকছ, এনি টাইপ অফ ছ'চিয়েল ৱৰ্ক আমি যিটো পাৰিম, আমি চেষ্টা কৰিম মানে হাজিৰ হ'বলৈ। চ' অল অফ ইউ, থেংক ইউ ছ' মাছ ফৰ ৱাচিং আৱাৰ ভিডিঅ' ক্লিপ। থেংক ইউ ছ' মাছ। অ'কে, থেংক ইউ ছাৰ। গতিকে মই এবাৰ একা চাইড ধৰিলে, এবাৰ মই ধৰিছো, এবাৰ পুনৰ একা চাইড ধৰিছে। গতিকে মই ভিডিঅ'টো ইমান সামৰিব বিচাৰিছো। পুনৰ আমাৰ বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক, প্ৰথমতে প্ৰধান শিক্ষক আমাৰ পৰাগ বৰুৱা ছাৰ, আমাৰ হিৰেণ কটকী ছাৰ, গোপাল সিং যাদৱ ছাৰ, তেখেতসকলৰ লগত সকলোকে ধন্যবাদ জনাইছো। গতিকে আপোনালোকৰ এই যিটো উদাহৰণ এক্সাম্পলটো ছেট কৰিলে, গতিকে সকলোৰে কাৰণে এইটো ৰোল মডেল হিচাপে আপোনালোকে পৰিগণিত তাকে কামনা কৰিছো। বিদ্যালয়খনৰ উত্তৰ কামনা আপোনালোকে আজি আছে, কালি নাই, হয় নে বাৰু? এদিন যাব লাগিব। গতিকে বিদ্যালয়খনৰ নাম সদায় থাকিব। এইটোৱে আদৰ্শ, নতুন এটা আদৰ্শ বিদ্যালয়খনৰ নাম প্ৰতিষ্ঠা হ'ব, তাকে কামনা কৰিছো। গতিকে এই কিটচেন গাৰ্ডেনখন ছাৰ ধুনীয়াকৈ আকৌ এবাৰ এইফালে দেখো, এই তাৰ পৰা অমিতা গছ কেইজোপা অমিতা লাগি আছে, গতিকে ধুনীয়াকৈ দেখুৱাই পেলাই আমি এতিয়া ভিডিঅ'টো সামৰিব বিচাৰিম। গতিকে এই অমিতা গছত অমিতা